পথাৰতে আজি ভাত পানী বনাই খাম বুলি সকলো যা যোগাৰ কৰি ললো। মাছ কেইজনীমান কম হোৱা দেখি ভাইটি আৰু মানুহজনে আকৌ পুখুৰীত নামিলে। আমি গাঁৱলীয়া মানুহ, সদায় গাঁৱলীয়া এটা ধুনীয়া পৰিৱেশত বাস কৰোঁ। সেইকাৰণে ভাবিলোঁ আজিও আপোনালোকক অকণমান এনেকুৱা এটা ধুনীয়া দৃশ্য দেখাই দিওঁ। দুয়োটাই বৰ কষ্টৰে কিন্তু মাছ কেইজনী ধৰিছে। আঁঠুৱাত মাছেই নুঠে। আঁঠুৱাখন সৰু, পুখুৰীটো ডাঙৰ। ইফালৰ পৰা টানিলে সিফালে মাছ পলায়, সিফালৰ পৰা টানিলে সিফালে মাছ পলায়। সেইকাৰণে কেইবাবাৰো ঘূৰি ঘূৰি দুই এজনী মাছ ধৰিছে। দাৱনী কেইবাগৰাকীও। আৰু পথাৰত দিনটো কষ্ট কৰি ভালদৰে এসাঁজৰ যিহেতু দাৱনীক খুৱাব পৰাটো আমাৰ কৰ্তব্য নহয়নে? সেইকাৰণে ভাইটিহঁতক আকৌ ক'লোঁ যে দুজনীমান মাছ ধৰি দিয়া বুলি। মাছ বাৰু খেপিয়াই আপোনালোকে ভাল পায়নে? আৰু হাতেদি এইদৰে মাছ ধৰা কিন্তু মজাই বেলেগ। আঁঠুৱাত মাছ নুঠা দেখি দুয়োটাই পূৰা লাগি গ'ল হাতেদি মাছ ধৰিবৰ কাৰণে। মাছ ধৰা অভ্যাস আছে কাৰণে চাওকচোন, নিমিষতে কেইবাজনীও মাছ ধৰি ল'লে। ঘৰত আছে 13জনী আৰু 10জনীমান যদি হৈ যায় 23জনীমান মাছ হৈ গ'ল বুলি ক'লে আমাৰ গোটেইখিনি কাৰণে হৈ যাব। পথাৰলৈ কাপোৰ কানি পিন্ধি ওলাই লোৱাৰ পাছতো এতিয়া আকৌ দুয়োটাই হাত ভৰি ধুই আকৌ কাপোৰ পিন্ধিব লগা হৈছে। আৰু এইফালে আহি গ'লোঁ, ঘৰত যি বস্তু পথাৰলৈ নিব লাগে গোটেইখিনি লৈ লৈছোঁ। বিস্কুট, কচু, ঔটেঙা, আনহাতে এফালে লৈ লৈছোঁ এবটল ৰহি আৰু লগত লৈ আহিছোঁ ভৈৰৱী। আৰু মানুহজনে তাত বেঙেনা আৰু মাছ খৰিকা দিবৰ কাৰণে এডাল ধুনীয়া লো লৈ লৈছে। সেইদিনা যিহেতু আমাৰ পথাৰত অকণমান কষ্ট হ'ল মাছকেইজনী পুৰি খোৱাত, আৰু আজি এনেকৈ সকলোখিনি যা যোগাৰ কৰি লৈছে। ভৈৰৱীৰ মূৰত সকলোখিনি দি দিছোঁ, মাত্ৰ তেলখিনিহে লোৱা নাই। পিঁয়াজ, হালধি, নিমখ, বিস্কুট, যত যি বস্তু লাগে গোটেইখিনি লৈ লৈছোঁ। ভৈৰৱে খুব ভাল পায় এনেকুৱা এটা পৰিৱেশ। তাই ধান কাটিবলৈ নাজানে, কাৰণ সিহঁতি এনেকুৱা এটা পৰিৱেশত ডাঙৰেই হোৱা নাই ধান বা খেতি পথাৰৰ লগত, সেইকাৰণে জনাও নাই। আৰু বৈবাহিক জীৱনতো এনেকুৱা এটা তাই দিন অহা নাই যে সিহঁতৰ ঘৰখনতে খেতি কৰিব পৰাকৈ। আৰু এফালে ভাইটিয়ে বেচেৰা গোটেই গাটো বোকা, আনহাতে পানী বহুত লাগে পথাৰখনত। মাছ লৈ লৈছোঁ আৰু যিমান যি বস্তু লৈ লৈছোঁ কেইবাবাৰো ধুব লাগিব, সেইকাৰণে পানী সৰহ কৰি লৈছোঁ। ভাইটিয়ে বাল্টিটো মূৰত উঠাই লওঁতে গোটেই পানীখিনিয়ে পৰিলে। আৰু এতিয়া আমি গোটেইকেইটা যাবলৈ বুলি ওলালোঁ। কিমান ভাল লাগিছে নহয়নে? এনেকুৱা এটা পৰিৱেশ সকলোৰে ভাগ্যত আছে যদিও প্ৰায় কম মানুহে দেখা পোৱা যায়। আৰু এতিয়া দুপৰীয়া হ'বলৈ হ'ল। এইফালে মই বনাই আছোঁ চব্জিখিনি। ভাইটিয়ে আকৌ ঔটেঙা গছৰ ওপৰত উঠিলেগৈ। ঔটেঙা কম হ'ল ঘৰৰ পৰা এটা লৈ আহোঁতে, আৰু সিহঁতৰ পথাৰতে যিহেতু ঔটেঙা গছজোপা আছে, ঢাপকৈ কেইবাটাও ঔটেঙা পেলালে। পানী উতলিলেই আৰু মই ধুনীয়াকৈ এতিয়া গৰম পানীত কচুকেইটা দি দিছোঁ। ঔটেঙাখিনি যদি আগত দি দিওঁ কচুখিনি নিসিজিব, সেইকাৰণে জুই জ্বলি থকাত ধুনীয়াকৈ দি দিলোঁ কচুখিনি। আৰু মাছখিনিও বাছি আনিব নহ'ল। খৰধৰকৈ অহা, পথাৰলৈ সোনকালে নাহিলে গাঁৱৰ মানুহে লাজেদি মাৰিব। সেইকাৰণে পথাৰতে এতিয়া খন্তেক সময় বহিও ল'লোঁ, আনহাতে মাছখিনিও ধুনীয়াকৈ বাছিও লৈছোঁ। পানীও বহুত বেছি আনিছোঁ। আমি ভাত পানী খাই বৈও ভাত শাক বনায়ো আমাৰ পানী থাকি যোৱাকৈ সকলোৱে পানী আনিছোঁ। আজি আকৌ মাইনাহঁতৰ পথাৰলৈ মই বিস্কুট অনা নাই, যিহেতু শাক পাচলি অসুবিধা হ'ব নহয়নে এতিয়া পথাৰত, সেইকাৰণে বেঙেনা, ৰঙালাও এইবিলাকে লৈ আহিছোঁ। ভাইটিয়ে ইমান সহায় কৰি দিছে চাওকচোন। ঔটেঙাকেইটা ধুনীয়াকৈ কাটিও দিলে। মই আকৌ এতিয়া সিজি থকা কচুখিনিত ঔটেঙা দি দিছোঁ। মাছৰ মাথাখিনি পুখুৰীৰ খাবৰ কাৰণে বেয়া হ'ব বা বইল কৰিব বেয়া হ'ব, সেইকাৰণে এডাল ধুনীয়াকৈ খৰিকা দি দিছোঁ। মাছৰ মাথাকেইটাৰ এখন ধুনীয়া চাটনি বনাম। এফালে জুই তাপতে দি দিছোঁ। আৰু আজি পথাৰৰ জুইকুৰা ইমান যে ধুনীয়াকৈ জ্বলিছে, কেতিয়াবা আমাৰ পাকঘৰৰ চৌকাতে নজ্বলে, যিমান ধুনীয়াকৈ আজি পথাৰত জ্বলিলে। বেঙেনাকেইটা পুৰি মেলি হৈয়ে গ'ল। পথাৰ বুলি কোৱাৰ লগে লগে বেঙেনা, লগতে নানান ধৰণৰ পিটিকা, আনহাতে এটুপাও কিবা এটা জোল হ'লে বেছিকৈয়ে ভাল লাগে। আৰু লগত ভৈৰৱী বহুতখিনি সহায় কৰিছে, তাইকো অকণমান গুচাই দিবলৈ ক'লোঁ। আৰু এতিয়া আমাৰ গোটেইখিনি দাৱনীৰ কাৰণে মই ভাতখিনি বাঢ়ি দিছোঁ। মাছ মাংস বটাবৰ কাৰণে বৰকৈ কষ্ট পাওঁ, আৰু এজনী দুজনীকৈ যিহেতু বটাব লগা হৈছে, এডোখৰ কচু, এডোখৰ ঔটেঙা আৰু এজনী কৰি প্ৰত্যেককে মাছ দি গৈছোঁ। কিছুমানক পাতত দিলোঁ, কিছুমানক কাঁহীত দিলোঁ। আমি মানুহ হৈছিলোঁ 13টা, আনহাতে এতিয়া আমাৰ আকৌ কাঁহী হ'ল 8খন। সেইকাৰণে আমি আকৌ পাততো কেইবাগৰাকীও খাব লগা হৈছে। দাৱনীখিনি ইমান যে ধুনীয়া লাগিছে চাওক, শাৰী পাতি আহি আছে এগৰাকী দুগৰাকীতকৈ। এইবাৰ কিন্তু ধান ইমান ভাল হোৱা নাই। ধান ভাল নোহোৱাৰ কাৰণে আমি দাবই পৰা নাই। ইমানে হাবি আৰু গোটেইখিনিয়ে বহি ল'লে। কিমান যে ভাল লাগে নহয়নে এইটো ধুনীয়া এটা পৰিৱেশ। যিমানে দামী খানা নহওক কিয়, এনেকৈ ভাত মুঠি খাই আধা ঘণ্টাৰ পাছত আকৌ অকণমান ধান কাটি আৰু এইদৰে মই ঘৰলৈ বুলি মই কিন্তু বিদায় ল'ব লাগিব। সেইকাৰণে পটাপট ভাত খাওঁ দেই।